নমস্কাৰ, আজি মই আপোনালোকলৈ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুটো আপোনালোকে কম বস্তুৰে কম সময়ত বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? পাকঘৰত থকা বস্তুৰে এই লাড়ুটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই লাড়ুটো বনাবলৈ বাতিটোৰে এবাটি বাদাম লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। এতিয়া মই বাদাম বাটি মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই বাদাম বাটি মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। এয়া মই বাদাম বাটি মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'লোঁ। এইদৰে ফাটি যাব, দেখিছেনে? ফুটিব ধৰিব। বাদামখিনি যেতিয়া ভজা হ'ব, এইদৰে এয়া দেখিছে, এইদৰে ফাটিব। তেতিয়াই জানিব এইখিনি হৈ গৈছে। এতিয়া মই নমাই ল'ম। মই বাদাম বাটি নমাই ল'লোঁ। এতিয়া একেখন কেৰাহীতে মই এয়া এবাটি চুজি দি দিছোঁ। চুজিৰে বনাম টেষ্টি লাড়ু। আপোনালোকে এইদৰে বনাব পাৰিব। বনাই আপোনালোকে বহুত দিনলৈ থৈ খাব পাৰিব এই লাড়ুটো। এতিয়া এইখিনিও মই মিডিয়াম ফ্লেমত ভাজিম। আপোনালোকে লাড়ু যদি কমকৈ বনায়, চুজিৰ পৰিমাণটো কমকৈও দিব পাৰে, বেছি বনালে বেছি দিব পাৰে, একো কথা নাই। চুজিখিনিও ভালদৰে ভাজি ল'ব লাগিব। এয়া মই চুজি বাটি 3 মিনিট সময় মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'লোঁ। কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব দিব নালাগে। এইদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে মই দি দিম ঘি। ঘি মই ইয়াতে 2 চামুচ জোখত দি দিম। আপোনালোকে ঘিটো অলপ ভাজি লৈ দি দিব, নহ'লে বহুত বেছি প্ৰথমতে দিলে ঘি দিব লাগিব। এইদৰে আপোনালোকে যেতিয়া ভজা হ'ব, তেতিয়া আপোনালোকে এইদৰে ঘিখিনি দি দিব। এতিয়া মই ঘিৰ সৈতেও আৰু 2 মিনিট সময় ভালদৰে ভাজি ল'ম। চুজিখিনি লাড়ু বনাওঁতে চুজিখিনি ভালদৰে ভাজি ল'ব লাগে, নহ'লে কেঁচা গোন্ধ থাকিলে লাড়ুকেইটা খাবলৈ ভাল নালাগে, গোন্ধটো ভাল নালাগে। সেইকাৰণে আপোনালোকে এইদৰে ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। আৰু হাই ফ্লেমত চুজিখিনি ভাজি ল'ব নালাগে, এইদৰে মিডিয়াম ফ্লেমত ভাজি ল'ব। এয়া মই চুজি বাটি ঘিৰ সৈতেও ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে মই দি দিম 4-5 চামুচ জোখত এয়া শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই, কিন্তু চুজিৰ লাড়ুত নাৰিকলৰ গুড়ি এইদৰে দিলে বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে থাকিলে দি দিব। এতিয়া নাৰিকলৰখিনিও এইদৰে ভালদৰে ভাজি ল'ম, তেতিয়া বেছি দিনলৈ থাকে। আপোনালোকে লগতে দি দিলে, যদি নভজাকৈ দি দিয়ে, তেতিয়া লাড়ুকেইটা বেছি দিনলৈ নাথাকিব, বেয়া হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে এইদৰে অলপ ভাজি ল'ব। এয়া মই নাৰিকলখিনিও ভালদৰে ভাজি ল'লোঁ চুজিৰ সৈতে। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ল'ম। মই লাড়ুৰ মিশ্ৰণখিনি নমাই ল'লোঁ। একেখন কেৰাহীয়ে লৈছোঁ। এয়া বাদামখিনিও মই যিখিনি প্ৰথমতে মই বাদাম বাটি ভাজি থৈ দিছিলোঁ, ঠাণ্ডা হওঁতে এইদৰে আপোনালোকে বাকলিখিনি গুচাই ল'ব। ঠাণ্ডা হ'লে ধুনীয়াকৈ বাকলিখিনি গুচি যায়। এতিয়া চুজি লোৱা বাতিটোৰে মই পানী দিছোঁ। পানী মই আধা দি দিছোঁ, চুজিৰ আধা পানী দি দিছোঁ। আৰু ইয়াতে 7-8 চামুচ মই চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। কম হ'লেও বেছি ভাল নালাগে, আৰু বহুত বেছি হ'লেও এই লাড়ুটো খাবলৈ ভাল নালাগে। আপোনালোকে সোৱাদ অনুযায়ী মিঠাটো দি দিব। ইয়াত মই গোন্ধটোৰ কাৰণে অলপ ইলাচি গুড়ি দি দিছোঁ। ভাল পালে দিব আৰু নিদিলেও কথা নাই। এতিয়া চেনি পানীখিনি মিডিয়াম ফ্লেমত মই উতলাই ল'ম। এয়া চেনি পানী উতলিছে। আপোনালোকে যেতিয়া উতলে তেতিয়াই এইখিনি হোৱা বুলি নাভাবিব। এইখিনি আপোনালোকে ভালদৰে উতলাই ল'ব লাগিব, তেতিয়া লাড়ুকেইটা বেছি দিনলৈ থাকিব। এইদৰে আপোনালোকে
উতলাই এডাল তাৰ কৰিব নালাগে, এডাল তাৰ হোৱাৰ আগতে গেছ অফ কৰি একেবাৰে এঠা এঠা হৈ যায়। এইদৰে এঠা এঠা হৈ যাব। এইখিনি এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিছোঁ। এইদৰে ল' কৰি লৈছোঁ। এতিয়া ইয়াতে এয়া লাৰুৰ মিশ্ৰণখিনি ভাজি থৈ দিয়া এইদৰে দি দিছোঁ। লগতে এয়া মই বাদামখিনিও দি দিছোঁ। ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে পানীটো মই যিদৰে কৈছোঁ বস্তুৰ পৰিমাণখিনি সেইদৰে দি দিব, তেতিয়া একেবাৰে লাড়ুকেইটা ভাল হ'ব। এয়া দেখিছেনে, এইটো জোখত হৈ যাব। এইখিনি এতিয়া মোৰ হৈ গ'ল। গেছ অফ কৰি ল'লোঁ, লৈ আৰু অলপ এইদৰে ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে অলপ হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ থৈ এতিয়া গেছৰ পৰা মই নমাই এইদৰে ঠাণ্ডা হ'বলৈ থৈ দিছিলোঁ ঢাকনিৰে ঢাকি। এতিয়া অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে, হাতত অলপ ঘি লগাই ল'ব। এতিয়া লাড়ুকেইটা আপোনালোকে সৰু ডাঙৰ যিটো জোখত বনায় এইদৰে বনাই যাব। এয়া মোৰ এটা লাড়ু হৈ গ'ল, এয়া দেখিছেনে। এতিয়া মই আৰু এটা আপোনালোকক দেখাই দিছোঁ। এয়া মই দুটা লাড়ু ৰেডি কৰি ল'লোঁ, এয়া দেখিছেনে। এয়া এটা, এয়া দুটা। এইদৰে মই গোটেই লাড়ুকেইটা ৰেডি কৰি ল'ম। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল, এয়া দেখিছেনে। বহুত দিনলৈ থৈ এই লাড়ুটো আপোনালোকে খাব পাৰিব। মই কোৱা ধৰণে বস্তুৰ পৰিমাণখিনি আপোনালোকে দি দিব। এয়া দেখিছে, এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।